আজি 79th মানে ইন্ডিপেন্ডেন্স ডে সেলিব্রেশন হৈ আছে কিন্তু এই দিনটোত আমি মনত পেলাব লাগিব যে আমি ইন্ডিপেন্ডেন্স ডে কিয় সেলিব্রেশন কৰিবলগীয়া হৈছে ভাৰতবৰ্ষৰ ঐতিহ্যটো আৰু 100 বছৰ 50 বছৰ হ'ব নোৱাৰে ভাৰতবৰ্ষৰ ইতিহাস ভাৰতবৰ্ষৰ ঐতিহ্য ভাৰতবৰ্ষৰ সিভিলাইজেশন হৈছে 8000 বছৰ পুৰণি 8000 বছৰ পুৰণি এটা দেশৰ স্বাধীনতা 79th ইন্ডিপেন্ডেন্স ডে সেলিব্রেট কৰিবলগীয়া হৈছে তাৰ কাৰণে কিন্তু আমি গম্ভীৰ চিন্তা কৰিব লাগিব আৰু তাৰ কাৰণে দায়ী হৈছে কিন্তু কংগ্ৰেছ পাৰ্টিৰ কাৰণে আজি ভাৰতবৰ্ষ ডিভাইড হ'ল ধৰ্মৰ ভিত্তিত ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান তৈয়াৰ হ'ল আৰু ধৰ্মৰ ভিত্তিতে দেশ বিভাজন কৰাৰ পিছতো ভাৰতবৰ্ষৰ দুৰ্বল কৰাৰ পিছতো আজি যদি গৌৰৱ গগৈ যদি আহিছে হুজাই লৈ আৰু বিশাল মানে আপুনি যদি কৈ আছে যে ইয়াতে প্ৰচেছন হোৱা বুলি কৈ আছে আপুনি মই অৱশ্যে প্ৰচেছন দেখা নাই কিন্তু বিশাল যদি প্ৰচেছন হৈছে কাক লৈ প্ৰচেছন কৰি আছে তেওঁ যিসকলক মানে আজি 70 বছৰ আগত যি মানুহবিলাকক তেওঁ দুটা ৰাষ্ট্ৰ জন্ম দিয়াইছিলে তেওঁলোকৰ মানে পূৰ্বপুৰুষে যে দুটা মানে ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানৰ জন্ম দিয়াইছিলে সেই মানুহখিনিতো তাত যাব লাগিছিল ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান কিন্তু সেই মানুহখিনি তাত নগৈ আজি ইয়াতে গৌৰৱ গগৈৰ পিছফালে থিয় দিছে আৰু ইয়াতে এতিয়া অশান্তি পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে গোটেই ভাৰতবৰ্ষত আজি যিটো পৰিৱেশ মাইনাছ মানে আমাৰ এই পাৰ্টিশ্যন অফ ইণ্ডিয়াৰ যিটো দুখ তাৰ বাহিৰে কিন্তু আমাৰ আজি অগ্ৰগতি বহুত ভাল আজি আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ ৰঙা চকু দেখাব পাৰে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প যেতিয়া আমাৰ ওপৰত চেংচন আনিলে চেংচন লগাৰ পিছতো কিন্তু ভাৰতবৰ্ষ আজি কমজোৰ হোৱা নাই কিয় কাৰণ আমাৰ সেই শক্তিটো আমি অৰ্জন কৰিছোঁ ইকনমিকেলি আমি অৰ্জন কৰিছোঁ মেণ্টেলি আমি অৰ্জন কৰিছোঁ ছ'চিয়েলিও আমি মানে অৰ্জন কৰিছোঁ আৰু ভাৰতবৰ্ষ আজি কিন্তু এটা শক্তিশালী দেশ বুলি আপুনি চিনাক্ত কৰিব পাৰে গোটেই বিশ্বত সেইকাৰণে আজি গৌৰৱ গগৈ যদি 400-500 মানুহ লৈ যদি প্ৰচেছন কৰি আছে সেই মানুহবিলাক কোন সেই মানুহবিলাক চিনাক্ত কৰিব লাগিব সেই মানুহবিলাকতো ইয়াত থকাৰ কথা নাছিলে সেই মানুহবিলাক থকাৰ কথা আছিলে ইষ্ট পাকিস্তান বা ৱেষ্ট পাকিস্তানত আৰু ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তানৰ পৰা এতিয়া আকৌ তাৰ পৰা পলায়ন কৰি কাৰণ তাৰ যিটো ইকনমিক কণ্ডিশ্যন তেওঁলোকে তাত ভালকৈ থাকিব নোৱাৰে সেইকাৰণে দুটা ৰাষ্ট্ৰ জন্ম দিয়াৰ পিছতো তেওঁলোকে তাৰ নিজৰ দেশত থাকিব পৰা নাই আহি পেলাই এতিয়া ভাৰতবৰ্ষত গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীৰ পিছফালে থিয়ৰিব লাগিছে তাৰমানে আপুনি নিশ্চয় বুজি পাইছে যে তেওঁলোকৰ মানে উদ্দেশ্যটো কি আমাৰ পিছফালে কোনে আছে তেতিয়াহ'লে সন্দেহযুক্ত মানুহসকলে আছে আৰু আমি জানো এইকাৰণে আজি পশ্চিম বাংলা হওক বা অসম হওক তাতে যে আকৌ ৰিভাইজ কৰিবলগীয়া হৈছে ভোটাৰ লিষ্ট কিয় কৰিবলগীয়া হৈছে তাৰমানে সন্দেহযুক্ত মানুহ ইয়াতে সোমাই আছে কাৰণে কৰিবলগীয়া হৈছে সেইটো পৰিস্থিতি আজি ভাৰতবৰ্ষত যে আমি আকৌ ইলেক্ট্ৰেল ৰোল আমি আকৌ ৰিভাইজ কৰিবলগীয়া হৈছে আকৌ এইকাৰণে যে ইমান সন্দেহযুক্ত মানুহ ইয়াতে সোমাই আছে তাৰ বিভিন্ন ব্যৱস্থা ল'বৰ কাৰণে আৰু মানুহখিনি সোমাইছে কেতিয়া চব কংগ্ৰেছৰ সময়ত সোমাইছে এই আপোনাৰ কি বুলি কয় যেতিয়া ৰাহুল গান্ধীৰ পৰিয়ালৰ মানুহ যেতিয়া প্ৰধানমন্ত্ৰী আছিলে বা আমাৰ গৌৰৱ গগৈৰ পিতা যেতিয়া মুখ্যমন্ত্ৰী আছিল সেই সময়ত এইবিলাক মানুহ সোমাইছে বাংলাদেশী মুছলমানবিলাক সোমাই পেলাই কিছুমান জালি কাগজ দি পেলাই তেওঁলোকে নাগৰিকত্ব পাই গ'ল বুলি কি আমি কি স্বীকাৰ কৰি ল'ম নেকি কেতিয়া আমি একচেপ্ট নকৰোঁ ভাৰতবৰ্ষ এতিয়া ইমান শক্তিশালী ভাৰতবৰ্ষ এতিয়া ট্ৰাম্পৰ লগত চেলেঞ্জ কৰিব পাৰে আমেৰিকাৰ লগত চেলেঞ্জ কৰিব পাৰে সেইকাৰণে এই সৰু এই বাংলাদেশী মুছলমানক আমি মানে একশ্যন লোৱাটো ইমান মানে ডাঙৰ কথা আমাৰ কাৰণে নহয় গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পাৰ্টি মানে কংগ্ৰেছ পাৰ্টি প্ৰথম কথাটো হ'ল তেওঁলোকে দেশ বিভাজন কৰিছিল হিন্দু মুছলমানৰ ভিত্তিত আৰু হিন্দু মুছলমানৰ ভিত্তিত দেশ বিভাজন কৰাৰ পিছতো বাংলাদেশী পাকিস্তানী মুছলমানসকল তেওঁলোকে যিসকল আকৌ ইলিগেলি ভাৰতবৰ্ষত প্ৰৱেশ কৰিলে তেওঁলোকে আহি এতিয়া কংগ্ৰেছ পাৰ্টি চলাই আছে আজি কংগ্ৰেছ পাৰ্টিক যদি জিন্দা ৰাখিছে সেই মূলৰ মানুহখিনি আহি জালি কাগজ দেখাই তেওঁলোকে গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীক শক্তিশালী কৰি আছে উদ্দেশ্য যে আৰু মানে আৰু এবাৰ কি ভাৰতবৰ্ষক ডিভিশ্যন কৰিব পাৰে নে নাই তাৰ মূল উদ্দেশ্য তেওঁলোকে দেশ গঠনৰ মূল মানে উদ্দেশ্যত এইবিলাক মানে যাত্ৰা কৰা নাই কিয় গৌৰৱ গগৈ কি কয় নকয় আমাৰ কাৰণে একো মানে ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট এইকাৰণে নহয় কাৰণ তেওঁৰ অলৰেডি আগতে তেওঁৰ মুখ খুলি পেলাই ক'ব লাগে তেওঁ পাকিস্তানলৈ বাৰে বাৰে কিয় গৈছিলে তেওঁৰ পত্নী তাতে পাকিস্তানত চাকৰি কৰি আছিলে কিয় কৰি আছিলে কি উদ্দেশ্যলৈ কৰিছে আজি তেওঁ ফচি যোৱাৰ পিছতে ক্ৰিকেট খেলৰ কথা কৈ আছে ঠিক আছে নাই সেইকাৰণে এইবিলাক চিপ পলিটিক্স কৰি একো লাভ নাই কথা হৈছে খেলৰ জেগাত আছে
ৰাষ্ট্ৰৰ জেগা আছে আৰু আমাৰ পাকিস্তান ইণ্ডিয়াৰ যিটো পলিচি, যিটো আমাৰ একচুৱেল পলিটিকেল পলিচি, ছ'চিয়েল পলিচি, সেইটো সদায় ভিন্ন থাকিব। কাৰণ আমি জানো যে এই পাকিস্তানৰ জন্ম ভাৰতবৰ্ষৰ পৰা হৈছে, ধৰ্মৰ ভিত্তিত হিন্দু মুছলমানৰ ভিত্তিত হৈছে, আৰু তাৰপিছত দুয়ো দেশৰ মাজত যে সম্প্ৰীতি ভাৱ নাই, এইটো আমি স্পষ্টকৈ দেখা পাইছোঁ। এতিয়া কোনোবা খেল খেলিছে, কি কৰিছে, এতিয়া আমি সেইটো চৰ্চাত এতিয়া নাযাওঁ। কিন্তু গৌৰৱ গগৈ আগতে স্পষ্ট কৰক, তেওঁৰ নিজৰ স্থিতিটো স্পষ্ট কৰক। আজি হোজাইত আহি পেলাই যে গোটেই বাংলাদেশী মুছলমানসকলক পিছফালে লৈ পেলাই তেওঁ যে প্ৰচেছন কৰি আছে, সেইখিনি আগতে জবাব দিয়ক আৰু স্পষ্ট কৰক। 9th ইণ্ডিপেণ্ডেন্স ডে যি চেলিব্ৰেশ্যন হৈ আছে, আৰু এই উপলক্ষে মই গোটেই ভাৰতবৰ্ষৰ লগত অসমবাসীকো আৰু হোজাইবাসীকো মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ, আৰু আশা ৰাখিছোঁ যে আজি ভাৰতবৰ্ষ লগতে অসম যিটো অগ্ৰগতি, সেই অগ্ৰগতিৰ যিটো আমাৰ ধৰি ৰাখিব পাৰোঁ। আৰু আগন্তুক দিনত যিটো কোৱা গৈছে যে আমি এতিয়া 4th লাৰ্জেষ্ট ইকনমি বুলি কোৱা হৈছে, সেইটো যেন আমি 3rd, 2nd, 1 নম্বৰত গৈ পাব পাৰোঁ। আৰু সেই দিনটো হ'ব আমাৰ কাৰণে বিশ্বৰ শ্ৰেষ্ঠ আসন লাভ কৰা বুলি আমি যিটো সৰুৰ পৰা কৈ আহিছোঁ, সেই দিনটো আমি যেন খুব সোনকালে দেখা পাওঁ। তাৰ কাৰণে যিমান পৰিশ্ৰম কৰিব লাগে, গোটেই ভাৰতবৰ্ষৰ লগতে ময়ো যেন তেনেকৈ আগবাঢ়ি কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।